যে আমাৰ যিটো সনাতন হিন্দু ধৰ্ম, এই সনাতন হিন্দু ধৰ্মৰ মূল শাস্ত্ৰ হৈছে বেদ। বেদ শব্দৰ উৎপত্তি হৈছে বিদ ধাতুৰ পৰা, যাৰ অৰ্থ হৈছে পৰম জ্ঞান, অৰ্থাৎ ঈশ্বৰৰ প্ৰত্যক্ষ জ্ঞান। আৰু সেই বেদ বুলি ক'লে আমাৰ পোনপ্ৰথমতেই মনলৈ আহে ঋক যজু সাম অথৰ্বৰ কথা। আমি কওঁ ন 4 বেদ, কিন্তু ঋক যজু সাম অথৰ্ব 4খন সংহিতা আহে। সেই সংহিতাৰ অন্তৰ্গত ব্ৰাহ্মণ গ্ৰন্থ আছে। সেই ব্ৰাহ্মণ গ্ৰন্থৰ অন্তৰ্গত আৰণ্যক আছে, আৰু সেই আৰণ্যকৰ অন্তৰ্গত আছে উপনিষদ। আৰু বেদৰ শেষ ভাগ বুলি সেই উপনিষদক কোৱা হয়। উপনিষদৰ শব্দৰ অৰ্থটিয়ে হৈছে যে গুৰুৰ ওচৰত বা কাষত উপবেশন হোৱাই হৈছে উপনিষদৰ তাৎপৰ্য। আৰু সেই উপনিষদকে বেদান্ত বুলি কোৱা হৈছে, অৰ্থাৎ য'ৰ বেদৰ অন্ত হৈছে সেয়াই হৈছে বেদান্ত শাস্ত্ৰ। অৰ্থাৎ বেদে পোনপ্ৰথমতে কিহৰ কথা কৈছে? কৰ্মকাণ্ডৰ কথা। সেইবাবে বেদৰ 4 বেদৰ সৰ্বমুঠ মূল মন্ত্ৰসমূহ যোগ কৰি হয় 1 লাখ শ্লোক। তাৰে বোলে 80,000 শ্লোক উদ্দেশ্য হৈছে কৰ্মকাণ্ড। কেৱল পূজা সেৱা কৰাটোৱে কৰ্মকাণ্ড নহয়। ৰাতিপুৱা শুই উঠাটো হৈছে কৰ্ম। ৰাতিপুৱা শুই উঠি মই কি কৰিম সেই ব্যৱস্থাটো কয় কৰ্মকাণ্ডই। যিদৰে তপ জপ যজ্ঞ ইত্যাদি কৰ্মখিনিও কৰ্মকাণ্ডত পৰে, কিন্তু আমাৰ জীৱনৰ আচৰণীয় কিছুমান ব্যৱস্থাও কৰ্মকাণ্ডত পৰে, যিবিলাকক আমি সম্পূৰ্ণৰূপে নুই কৰিব নোৱাৰোঁ। উদাহৰণস্বৰূপে ৰাতিপুৱা শুই উঠিলোঁ, শুই উঠি স্নান আদি কৰ্ম কৰিবলৈ যোৱা, স্নান কৰোঁতে ঈশ্বৰৰ নাম লৈ কৰা, এইখিনিও কৰ্মকাণ্ডত পৰে। আৰু সেইবাবে ব্যৱস্থাবিলাক বিভিন্ন ধৰ্ম কৰ্মৰ কথা বৰ্ণনা কৰিবলৈ প্ৰায় 80,000 শ্লোক আহিছে। কিন্তু সেই কৰ্মকাণ্ডৰূপী বেদৰূপী গাইজনীৰ পৰা খীৰোৱা গাখীৰকণেই হৈছে কৰ্মকাণ্ড। আৰু সেই কৰ্মকাণ্ডক যেতিয়া ঋষিসকলে মথন কৰিছিল, তাৰ পৰা পাইছিল জ্ঞান কাণ্ড। সেইবাবে যিজন ব্যক্তিয়ে গাইজনীৰ পৰা খীৰাই অনা গাখীৰকণৰ পৰা মঠিব জানে, তেওঁ তাৰ পৰা মাখন পাব। সেইবাবে জ্ঞান কাণ্ডক লাগি মূল বোলে 16,000 শ্লোক আছে। আৰু সেই জ্ঞান কাণ্ডকো যেতিয়া মথন কৰা হ'ল, তেতিয়া তাৰ পৰা নিষ্প্ৰভ হ'ল উপাসনা কাণ্ডৰ। সেই উপাসনা কাণ্ডৰ অন্তৰ্গতই হৈছে ভক্তি, বা উপাসনা কাণ্ডৰ মূল উদ্দেশ্যই হৈছে ভক্তি আচৰণ। আৰু সেই ভক্তি হৈছে সেই গাখীৰৰ পৰা প্ৰস্তুত কৰি ওলোৱা ঘিউৰ দৰে। সেইবাবে মাত্ৰ 4,000 শ্লোকত উপাসনা কাণ্ডৰ বৰ্ণনা আহিছে। আৰু সেই উপাসনা কাণ্ডৰ মূল বিষয়বস্তু প্ৰকাশ পাইছে ক'ত? উপনিষদসমূহত। এতিয়া যিদৰে 4খন বেদ আছে, 18খন পুৰাণ আছে, 18খন স্মৃতি আছে, ঠিক তেনেদৰে আমাৰ উপনিষদ আছে 108খন। আৰু সেই উপনিষদসমূহত কাৰ বিষয়ে মূল জ্ঞান আলোচনা কৰা হৈছে? ব্ৰহ্মৰ বিষয়ে, পৰমাত্মাৰ বিষয়ে। আৰু সেই উপনিষদসমূহৰ 108খন উপনিষদ, চান্দোগ্য উপনিষদ, শ্বেতাচতৰ উপনিষদ, মুণ্ডক উপনিষদ, কঠ উপনিষদ, তৈত্তিৰী, ঐত্তৰীয়কে প্ৰমুখ্য কৰি 108খন উপনিষদ আছে। আৰু সেই 108খন উপনিষদত বৰ্ণনা কৰা যিসমূহ জ্ঞান, সেই জ্ঞানক ভগৱন্তই কি কৰিলে? যে সৰ্বোপনিষদো গাৱঃ, সকলো উপনিষদেই হৈছে গাই স্বৰূপ, অৰ্থাৎ ধেনু স্বৰূপা। সৰ্বোপনিষদো গাৱঃ দুগ্ধম গোপাল নন্দনঃ। সেই সমস্ত উপনিষদ স্বৰূপ ধেনুৰ পৰা আহৰণ কৰা গাখীৰকণ হৈছে, গাখীৰকণ কোনে খীৰাইছে? ভগৱন্ত কৃষ্ণই। কি ৰূপত? সৰ্বোপনিষদো গাৱঃ দুগ্ধম গোপাল নন্দনঃ পাৰ্থো বৎস সুধীৰ ভোক্তা দুগ্ধম গীতামৃতম মহত। যে উপনিষদ ৰূপী জ্ঞানৰ পৰা, জ্ঞানৰূপী ধেনুৰ পৰা খীৰাই অনা গাখীৰকণ হৈছে এই ভগৱত গীতা। আৰু তাক পান কৰিছে কোনে? পাৰ্থো বৎস সুধীৰ ভোক্তা। পাৰ্থ অৰ্থাৎ অৰ্জুনে
সেই ভগৱন্তই সমস্ত উপনিষদক মথন কৰি নিকৃত কৰা সেই জ্ঞানৰূপী দুগ্ধ পাৰ্থ বা অৰ্জুনে পান কৰিছে। এতিয়া অৰ্জুন বুলি কওঁতে আৰ্জনাং ইতি অৰ্জুন, যিয়ে ভগৱত জ্ঞান বা ভগৱত ভক্তি অৰ্জন কৰাৰ ভাৱনা অন্তৰত ৰাখে, তেওঁকো এক দৃষ্টিৰে অৰ্জুন বুলি কোৱা হয়। আপুনি মই অৰ্জুন হ'ব নোৱাৰোঁ, আৰু অৰ্জুন হ'বলৈ কোনোবাই যদি চেষ্টাও কৰে তেতিয়াহ'লে সেইটো আমাৰ বাবে ব্যৰ্থ চেষ্টা হ'ব, কাৰণ অৰ্জুন এজন ঈশ্বৰৰ শুদ্ধ ভক্ত। আমি সেইটো স্তৰলৈ যাব নোৱাৰোঁ। কিন্তু গীতাৰ জ্ঞান অৰ্জন কৰিবলৈ হ'লে বা গীতাত উপলব্ধ জ্ঞানক আমি নিজৰ জীৱনটোত প্ৰয়োগ কৰিবলৈ হ'লে ঈশ্বৰৰ ওচৰলৈ আমি নিজকে অৰ্জুনৰ ভাৱতেই লৈ যাব লাগিব। অৰ্জন কৰাৰ ভাৱনাটো, জীৱনটোত ভগৱন্তৰ সেই উপদেশসমূহ কিদৰে প্ৰয়োগ কৰিব পাৰোঁ, এই অৰ্জনৰ ভাৱনাটো নহালৈকে তেওঁ গীতাৰ জ্ঞানক কাষ চাপিব নোৱাৰে। আৰু সেই গীতা শাস্ত্ৰক সেইবাবে কোৱা হৈছে যে ব্ৰহ্মবিদ্যা বিশিষ্যতে, যে সকলো ব্ৰহ্মবিদ্যাৰ ভিতৰত বিশিষ্ট ব্ৰহ্মবিদ্যাৰ উল্লেখ এই ভগৱত গীতাত কৰা হৈছে। আৰু তাৰ প্ৰত্যক্ষ বক্তা হৈছে কোন? উপনিষদৰ কালতো যেতিয়ালৈকে শিষ্যসকলে সোধা নাই তেতিয়ালৈকে ঋষিসকলে কোনো উত্তৰ দিয়া নাই। ঠিক তেনেদৰে গীতাৰ ক্ষেত্ৰতো যদি আমি চাওঁ, যেতিয়ালৈকে অৰ্জুনে একো সোধা নাই, ভগৱন্তই তেওঁক একো উপদেশ দিয়া নাই। ভাগৱতৰ মাৰ্গতো যিদৰে জিজ্ঞাসাটো লাগে, ঠিক তেনেদৰে গীতা কি? যে জীৱন গ্ৰন্থ বুলি গীতা শাস্ত্ৰভাগীক কোৱা হয়, আৰু হৃদয় গ্ৰন্থস্বৰূপ ভাগৱত ভাগীক কোৱা হয়। গীতা হৈছে ভগৱন্তৰ নিজ মুখৰ বাক্য, আৰু ভাগৱত হৈছে ভগৱন্তৰ বিষয়ে। সেইবাবে বৈষ্ণৱ মাৰ্গটোত মূল আধাৰ গ্ৰন্থ এই গীতা ভাগৱতক কোৱা হৈছে, কাৰণ গীতা ভাগৱতৰ জ্ঞানৰ অবিহনে আমি বৈষ্ণৱ ভক্তি মাৰ্গটোত আগবাঢ়িব নোৱাৰোঁ। আৰু সেইবাবে চাওকচোন, গীতাত এটি 18টি অধ্যায় আছে, নহয়নে? পোনপ্ৰথমতে আৰম্ভ হৈছে অৰ্জুন বিষাদ যুগৰ পৰা। আমাৰ সমাজত যিভাগ পদগীতা আমি শ্ৰৱণ কীৰ্তন কৰোঁ, সেইভাগ পদগীতা গোবিন্দ মিশ্ৰই মূল সংস্কৃতৰ পৰা পদবন্ধে সন্নিৱিষ্ট কৰিছিল, আৰু সেই পদগীতাকে আমি শ্ৰৱণ কীৰ্তন কৰোঁ। আৰম্ভ মংগলাচৰণ, গুৰুক স্মৰণ কৰি আছে। সেইটোতো বৈষ্ণৱ মাৰ্গৰেই নহয়, সকলো মাৰ্গৰে নিয়ম যে যিকোনো দেৱকৰ্ম কৰাৰ আগতে নিজ গুৰুক স্মৰণ কৰি লোৱা হয়। ইয়াৰ পাছতে প্ৰসংগ আৰম্ভ হৈছে অৰ্জুনৰ বিষাদ যুগ, নহয়নে? অৰ্জুনৰ বিষাদ যুগৰ পোনপ্ৰথমতেই যদি আমি চাওঁ, পোনপ্ৰথম আৰম্ভণি শ্লোক লৈ কৈছে কি? যে ধৰ্মক্ষেত্ৰে কুৰুক্ষেত্ৰে সমবেতায়ুৎসৱ মামকাৎ পাণ্ডৱাশ্চৈব কিং কুৰুবতুম সঞ্জয়। গীতা শাস্ত্ৰভাগীত সম্পূৰ্ণ 700 শ্লোক আছে। ইয়াৰে 574টা হৈছে ভগৱন্তৰ নিজ মুখৰ বাক্য, 85টা হৈছে অৰ্জুনৰ মুখেৰে সোধা প্ৰশ্ন, আৰু 40টা হৈছে সঞ্জয়ে উপস্থাপন কৰা বাক্য। তাত মাত্ৰ এটা শ্লোক হৈছে ধৃতৰাষ্ট্ৰৰ। অৰ্জুন বিষাদ যুগৰ যিটো প্ৰথম শ্লোক, যে ধৰ্মক্ষেত্ৰে কুৰুক্ষেত্ৰে সমবেতায়ুৎসৱ মামকাৎ পাণ্ডৱাশ্চৈব কিং কুৰুবতুম সঞ্জয়, ধৃতৰাষ্ট্ৰই এটা কথাই সুধিছে। ধৃতৰাষ্ট্ৰ চাওকচোন, জন্মান্ধই নহয়, তেওঁ আন্তৰিকভাৱেও অন্ধ। সেই আন্তৰিকভাৱে অন্ধ হৈ পেলাই গীতাৰ মাৰ্গত আগবাঢ়িব পৰা নাযায়। সেইকাৰণে ধৃতৰাষ্ট্ৰৰ মাত্ৰ এটা বাক্যহে আৰম্ভণিতে প্ৰসংগ আহিছে, আৰু সেই প্ৰসংগ বাক্যটিতেই আমি এইটো কথা বুজিব পাৰোঁ। গীতা বুলি ক'লে কিছুসকলে ভাবে বা কিছুসকলে কয় যে গীতা শাস্ত্ৰত ভগৱন্তই হিংসাৰ কথা কৈছে, কাৰণ অৰ্জুনে যুদ্ধ নকৰোঁ বুলি কৈছিল, নহয়নে? যুদ্ধ কৰিবলৈ উচতাই বোলে কোনে দিলে? ভগৱন্ত কৃষ্ণই। গতিকে নিজৰ পৰিয়ালৰ বিৰুদ্ধে যুঁজিবলৈ ভগৱন্তইহে উচতাই দিলে। সেইকাৰণে গীতাত বোলে হিংসাত্মক কিছুমান কথাও আছে। এইখিনিতে এটা কথা প্ৰসংগ আহে, যেতিয়ালৈকে ব্যক্তি এজনে চাওকচোন, অসমীয়া বিভাগৰ কিতাপখন বুজিবলৈ যদি হয় তেতিয়াহ'লে তেওঁ অসমীয়া বিভাগটোত অধ্যয়ন কৰিব লাগিব, নহয়নে? ৰাজনীতি বিজ্ঞানৰ বিষয়ে জানিবলৈ হ'লে তেওঁ ৰাজনীতি বিজ্ঞানত অধ্যয়ন কৰিব লাগিব।
ঠিক তেনেদৰে গীতা ভাগৱত আমাৰ যত যিমান শাস্ত্ৰ আছে সেই শাস্ত্ৰসমূহৰ জ্ঞান অৰ্জন কৰিবলৈ হ'লে এটা নিৰ্দিষ্ট ব্যৱস্থাৰ মাজেৰে তেওঁ তাক অধ্যয়ন কৰিব লাগিব, তেতিয়াহে তাৰ প্ৰকৃত তাৎপৰ্যটো তেওঁ বুজি পাব। কিন্তু যদি বিভিন্ন দৃষ্টিৰে আমি বিষয়বস্তুখিনি লৈ লওঁ তেতিয়াহ'লে তাৰ পৰা ভুল ধাৰণা উৎপত্তি হ'ব। কাৰণ যেতিয়ালৈকে ভগৱন্ত কৃষ্ণই চাওকচোন লগতে আছে, অৰ্জুনক জ্ঞানৰ চশমাযোৰ দিয়া নাই, তেতিয়ালৈকে ভগৱন্তৰ প্ৰকৃত বিশ্বৰূপ অৰ্জুনে দৰ্শন কৰিব পৰা নাই। গতিকে গীতাৰ দৰ্শন পাবলৈ হ'লেও ঈশ্বৰৰ চৰণত পূৰ্ণ বিশ্বাসেৰে আশ্ৰয়ৰ প্ৰয়োজন। যিসকল লোকে গীতাৰ উপদেশখিনি গ্ৰহণ কৰে কিন্তু কৃষ্ণক ভগৱান বুলি মানিব নোৱাৰে, সেইসকল হৈছে গীতাৰ জ্ঞান লাভ কৰিবলৈ চেষ্টা কৰা আটাইতকৈ ডাঙৰ মূৰ্খ। কিয় মূৰ্খ বুলি কোৱা হৈছে? গীতাৰ জ্ঞান লাভ কৰিবলৈ হ'লে প্ৰথমতে কৃষ্ণৰ ঈশ্বৰত্বটো স্বীকাৰ কৰিবই লাগিব। কৃষ্ণৰ ঈশ্বৰত্ব স্বীকাৰ নকৰাকৈ তেওঁৰ গীতাৰ জ্ঞান পাব নোৱাৰে। আকস্বচোন অৰ্জুনৰ লগতে আছে, কিন্তু যেতিয়ালৈকে অৰ্জুনে, যদিও আমি কৈছোঁ ভগৱন্তক স্তুতি কৰোঁতে কওঁ ন যে তমেইব মাতা চ পিতা তমেইব বন্ধু চ সখা তমেইব বিদ্যা দ্ৰবিণং তমেইব সৰ্ব মম দেৱ দেৱ, যে প্ৰভু তুমিয়েই মোৰ মাতা, তুমিয়েই মোৰ পিতা, তুমিয়েই মোৰ সখা, তুমিয়েই মোৰ বন্ধু, তুমিয়েই সকলো দ্ৰব্য, হয়নে? তমেইব সৰ্ব মম দেৱ দেৱ, মোৰ বাবে তুমি সকলো। কিন্তু ঈশ্বৰক ভজনা কৰা সময়ত ঈশ্বৰ ভাৱতেই ভজিব লাগিব। বসুদেৱৰ পুত্ৰ ৰূপতেই ভগৱন্তৰ আৱিৰ্ভাৱ হৈছিল, কিন্তু যেতিয়ালৈকে বসুদেৱে পুত্ৰ ভাৱটো আঁতৰাই ঈশ্বৰ বুলি কৃষ্ণক ভজনা কৰা নাই, তেতিয়ালৈকে কিন্তু সেই বসুদেৱৰ মুক্তিটোও দেখুওৱা নাই। গতিকে গীতাৰ মাৰ্গত বা গীতাৰ অধ্যয়ন কৰি তাৰ পৰিপুষ্ট জ্ঞানক নিজৰ জীৱনটোত প্ৰয়োগ কৰিবলৈ হ'লে প্ৰথম কৃষ্ণৰ ঈশ্বৰত্বটো স্বীকাৰ। ঠিক তেনেদৰে গুৰুক মান্য কৰি শিক্ষা গ্ৰহণ কৰিলেহে সেই প্ৰদত্ত শিক্ষা শিষ্যজনে প্ৰয়োগ কৰিব পাৰে। ঠিক তেনেদৰে গীতাৰ মাৰ্গত গুৰু হৈছে কোন? ভগৱন্ত কৃষ্ণ। আৰু সেই ভগৱন্ত কৃষ্ণই সমস্ত উপনিষদৰ জ্ঞান অৰ্জুনৰ জৰিয়তে সমগ্ৰ মানৱ কুললৈ প্ৰদান কৰিলে, নহয়নে? গতিকে সেই ঈশ্বৰত্ব স্বীকাৰ নকৰাৰ আগমুহূৰ্তলৈকে অৰ্জুনেও কিন্তু গীতাৰ জ্ঞান পোৱা নাই। এতিয়া কুৰুক্ষেত্ৰৰ যুদ্ধ বুলি কওঁতে ধৃতৰাষ্ট্ৰই যি কথা সুধিছে, ধৰ্মক্ষেত্ৰে কুৰুক্ষেত্ৰে, কুৰুক্ষেত্ৰক কি বুলি কোৱা হৈছে? ধৰ্মক্ষেত্ৰ বুলি কোৱা হৈছে। সাধাৰণ দৃষ্টিৰে যদি চাওঁ তাত দুটা পৰিয়ালৰ মাজত যুদ্ধ লাগিছে, সেইখন আকৌ ধৰ্মক্ষেত্ৰলৈ কেনেকৈ পৰিৱৰ্তন হ'ল? ধৰ্ম বুলি ক'লে আমি কেনেকুৱা বুজোঁ যে একদম শান্তশিষ্ট নীতি নিয়ম সদাচাৰ, এয়াই ধৰ্ম। হয়, যিখিনি নীতি সদাচাৰ সংযম সেয়াই ধৰ্ম। কিন্তু ধৰ্মৰ সংজ্ঞাটো নিৰ্দিষ্ট কেইটামান বাক্যৰ মাজত সংজ্ঞাবদ্ধ কৰিব নোৱাৰি। লৌকিক দৃষ্টিত কেতিয়াবা অধৰ্ম লগাটো ধৰ্ম হ'ব পাৰে। যিদৰে এতিয়া লৌকিক দৃষ্টিত চাবলৈ গ'লে যুদ্ধ হৈছে, যুদ্ধখন কেনেকৈ ধৰ্ম হ'ব? কিন্তু আন্তৰিক দৃষ্টিত সেই যুদ্ধখনো ধৰ্মলৈ পৰিৱৰ্তন হৈছে। কিয়? কাৰণ তাৰ অন্তৰ্নিহিত উদ্দেশ্য হৈছে ধৰ্ম সাধন। কিদৰে? এতিয়া এইখিনিতে প্ৰসংগ আহে যে যেতিয়া কুৰু পাণ্ডৱৰ যুদ্ধ হৈছিল, ভগৱন্তই বিচৰা নাছিল যে পাণ্ডৱ আৰু দুৰ্যোধনৰ বা কুৰুবংশ আৰু পাণ্ডৱৰ মাজত যুদ্ধ হওক। সেইকাৰণে ভগৱন্তই নিজেই দূত হিচাপত গৈ পেলাই দুৰ্যোধনৰ ওচৰলৈ প্ৰস্তাৱ নিছিল, হয়নে? যে তুমি আন একো কৰিব নালাগে, পাণ্ডৱৰ নামত 5খন গাঁও দি দিয়া, তাতেই তেওঁলোক তুষ্ট হ'ব। দুৰ্যোধনে ক'লে কি? বেজীৰ আগত দুটা মাটিকণো মই নিদিওঁ। তেতিয়াহ'লেতো উপায় নাই। আনফালে সেই দুৰ্যোধনক বিৰুদ্ধে অৰ্জুনক অস্ত্ৰ তুলি লোৱাটো কিয় ধৰ্মলৈ পৰিৱৰ্তন হৈছিল? সেই প্ৰসংগ বিষাদ যুগত ওলাই গৈ যে তেওঁলোক বোলে আততায়ী আছিল। আততায়ীক বধ কৰিলে বোলে কোনো দুখ নাই। যি বোলে পৰৰ ধন বিত্ত হৰণ কৰে, পৰৰ ভাৰ্যাক অপমান কৰে, পৰৰ মাটি বাৰী কাঢ়ি লৈ বিষ দি মাৰিব বিচাৰে, অগ্নি দি মাৰিব বিচাৰে, এনেদৰে বিনা উদ্দেশ্যত যেতিয়া আনৰ অহিত চিন্তা কৰি ইমানখিনি বেয়া কৰ্ম কৰা হয়, তেতিয়া সেই ব্যক্তিজন বোলে আততায়ী হয়। আৰু সেই আততায়ীজনক বধ কৰিলেহে ধৰ্ম, ধাৰ্যতে ইতি ধৰ্ম। যি ধাৰণ কৰি আছে সেয়াই হৈছে ধৰ্ম। আপোনাক মোক কোনে ধাৰণ কৰি আছে? জীৱাত্মাই। সেই জীৱাত্মা হৈছে কাৰ অংশ? পৰমাত্মা ঈশ্বৰ কৃষ্ণৰ অংশ।
গতিকে সেই জীৱাত্মাৰ অনুকূল আচৰণ কৰাটো হৈছে জীৱৰ স্বধৰ্ম। আৰু জীৱাত্মাই যেতিয়া নিজৰ অনুকূল আচৰণ নকৰি মই মোৰ ভাৱনাত মই কৰিছোঁ, মোৰ বাবে কৰিম, মই ভোগ কৰিম, এই ভাৱনাত সংসাৰত কৰ্ম কৰে, তেতিয়াহ'লে তেওঁ কি হয়? বন্ধনত পৰিব লগা হয়। আৰু ইতিমধ্যে এইখিনিতে প্ৰশ্ন আহে, যদি আততায়ী বধে কোনো ধৰণৰ দুখ নাই, তেতিয়াহ'লে আজিৰ সমাজতো যদি কোনোবাই তেনেকুৱা কৰ্ম কৰে, তেতিয়াহ'লে তেওঁলোকক আমি বধাত কোনো আপত্তি নাই নি? তেওঁলোকৰ বিৰুদ্ধে যোৱাত কোনো আপত্তি নাই নি? আপত্তি আছে। কিয়? আজিৰ পৰা ৫,০০০ বছৰ আগত ভগৱন্তৰ ওচৰত সেইটো অথৰিটি আছিল, নহয়নে? ভগৱন্ত, কাৰণ আগতে ৰজাৰ শাসন আছিল, নহয়নে? আৰু ৰজাও নহয়, ইয়াত স্বয়ং ভগৱন্তই কৈছে যে তুমি গাণ্ডীৱ তোলা আৰু এইসকলৰ বিৰুদ্ধে তুমি অস্ত্ৰ তোলা, কাৰণ এওঁলোকে অধৰ্ম আচৰণ কৰিছে। কিন্তু এতিয়া আপোনাৰ মোৰ হাতত সেইটো অথৰিটি নাই। যেনেকে পুলিচ বিষয়া এজনে বা আৰ্মিত থকা বিষয়া এজনে যদি অপৰাধী এজনক গুলিয়াবলৈ বাধ্য হয়, তেতিয়াহ'লে সেইটো অপৰাধ বুলি গণ্য কৰা নহয়। কিয় নহয়? কাৰণ তেওঁৰ হাতত সেইটো অথৰিটি আছে, নহয়নে? সাধাৰণ মানুহৰ হাতত সেইটো অথৰিটি নাই। এতিয়া ঈশ্বৰে যাক অথৰিটি দিছে, সেই অথৰিটি অনুসাৰে কৰ্ম কৰাটো হৈছে জীৱৰ দায়িত্ব, নহয়নে? সেই যুগত বোলে দুৰ্যোধনে ইমানখিনি অত্যাচাৰ কৰিছিল, সেইকাৰণে তাৰ বিৰুদ্ধে অৰ্জুনে বা পাণ্ডৱ বোলে হাতত অস্ত্ৰ তুলি ল'লে। গতিকে আজিৰ যুগতো কোনোবাই যদি তেনেকুৱা কৰ্ম কৰে, আমি নিজেই অস্ত্ৰ তুলি ল'ম। এই চিন্তাটো কৰিলে কিন্তু আমি ভ্ৰমমূলক এটা সিদ্ধান্তহে সৃষ্টি কৰি ল'ম। গতিকে কাক ভগৱন্তই প্ৰত্যক্ষ সেই আজ্ঞা প্ৰদান কৰিছে? যেনেকৈ চাওকচোন, সেই দৰ্শনটো আমি সাধাৰণ এই নামঘৰৰ সমাজখনতো দেখা পাওঁ। নামতীজনেই হওক, পাঠকীজনেই হওক বা দেউৰীজনেই হওক, কৰ্ম কৰাৰ আগতে ভকতৰ সমাজখনৰ আজ্ঞা লৈ লয়, নহয়নে? তেওঁৰ কেপাচিটি আছে নামষাৰ গোৱাৰ, তেওঁৰ কেপাচিটি আছে শৰাই ভাগ সজোৱাৰ, কিন্তু প্ৰথমতে আজ্ঞাটো লয়, নহয়নে? অথৰিটিটো, অৰ্থাৎ কাগজখনত চহীটো মৰাই লয় যে আমি এই কৰ্ম কৰিবলৈ আগবাঢ়িছোঁ। ঠিক তেনেদৰে অৰ্জুনকো ভগৱন্তই সেই অথৰিটিটো দিছিল যে তুমি এই অধৰ্মৰ বিৰুদ্ধে, কাৰণ যি লোকে দ্ৰৌপদীৰ বস্ত্ৰহৰণ কৰিল, নহয়নে? ধৰ্ম বুলি ক'লে কেৱল মাত্ৰ সহনশীলতাকেই নুবুজায়। আমাৰ চাওকচোন, ভগৱন্ত বিষ্ণুৰ হাততো কি আছে? অস্ত্ৰ শস্ত্ৰই আছে, শংখ চক্ৰ গদা পদ্ম, নহয়নে? আমাৰ সকলো ঈশ্বৰৰ বিভূতিবিলাকৰ হাততো গোটেই দা কুঠাৰবিলাক আছে। কিন্তু তাৰ অৰ্থ এইটোও কোৱা নাই যে আমি কোনোবাই ক'লে বুলি একদম হাতত অস্ত্ৰ লৈ খেদি যাম। তাৰ দৰ্শনটো কি? চাওকচোন, এফালে ভগৱত প্ৰাপ্তি, আনহাতে ধৰ্ম ৰক্ষাৰ বাবে যদি সময়ে সময়ে অস্ত্ৰ ধাৰণৰো প্ৰয়োজনীয়তা আহিছে, তেতিয়া ঈশ্বৰৰ অৱতাৰসকলে অস্ত্ৰ হাতত তুলি লৈছে। কাৰ ৰক্ষাৰ বাবে? ধৰ্ম ৰক্ষাৰ বাবে। আমিও তেতিয়াহ'লে ধৰ্ম ৰক্ষাৰ বাবে হাতত অস্ত্ৰ তুলি ল'ব পাৰোঁ নি? যিসকলৰ অথৰিটি আছে তেওঁলোকে পাৰে। যেনেদৰে ডিফেন্সত থকাসকলৰ সেইটো অথৰিটি আছে, নহয়নে? গতিকে তেওঁলোকে হাতত অস্ত্ৰ তুলি ল'ব পাৰে, কিন্তু সাধাৰণ মানুহ এজনে নোৱাৰে নহয়। গতিকে অথৰিটি অনুসাৰে মৰ্যাদাটোত থাকি পেলাই আমি নিজৰ জীৱনটোত আগবাঢ়িব লাগিব। তাৰ অৰ্থ এইটোৱেই কোৱা হৈছে যে অৰ্জুনে কুৰুকুলৰ বিৰুদ্ধে যি অস্ত্ৰ তুলি লৈছিল, সেয়া কোনো প্ৰকাৰে অধৰ্মত নপৰে, কাৰণ ভগৱন্তৰ প্ৰত্যক্ষ অনুমোদনত সেই আততায়ীসকলক বধ কৰি ধৰ্ম স্থাপনৰ বাবে অৰ্জুনে হাতত অস্ত্ৰ তুলি লৈছিল। এতিয়া মানুহৰ জীৱনতো যেতিয়ালৈকে বিষাদ যোগ নাহে, তেতিয়ালৈকে তেওঁ প্ৰত্যক্ষ ৰূপত ভগৱন্তৰ আশ্ৰয় লৈ আগবাঢ়িব নোৱাৰে। বিষাদ যোগ মানে আমি যে কওঁ টানত পৰি ৰাম বুলিছে বুলি, কিবা এটা ঠেকা পাব লাগিব, তেতিয়াহে সম্পূৰ্ণ সমৰ্পণ ভাৱত ঈশ্বৰৰ ওচৰলৈ যাব। অৰ্জুনে যেতিয়ালৈকে ঠেকা পোৱা নাই, তেতিয়ালৈকে তেওঁ ঈশ্বৰৰ ওচৰত সম্পূৰ্ণ সমৰ্পণ কৰি দিয়া নাই। বিষাদ আহিছে, নহয়নে? যেনেকৈ আমি দুখত পৰি ভগৱন্তকে চিন্তা কৰোঁ যে যেতিয়া প্ৰভু বোলে উদ্ধাৰ হ'বলৈ আৰু একো চিন্তা কৰি পোৱা নাই, তুমি উদ্ধাৰ কৰিলেহে কৰা। অন্তিম সময়ত কি? একমাত্ৰ আশ্ৰয় ভগৱন্তই। যুদ্ধৰ প্ৰসংগ কথাটো আমি সকলোৱে জানো যে যুদ্ধৰ আগমুহূৰ্তত, এতিয়া চাওকচোন, অৰ্জুন যে যুদ্ধৰ সেই মাজলৈ যেতিয়া ভগৱন্তক অৰ্জুনে ক'লে যে প্ৰভু, এই যুদ্ধৰ আগমুহূৰ্তত মোৰ শত্ৰুপক্ষতনো কোন কোন আছে তাক মই এবাৰ চকুৰে চাব বিচাৰোঁ, গতিকে আপুনি মোৰ ৰথখন মাজলৈ লৈ যাওক। অৰ্জুনে কি তেতিয়াহে গম পাইছিল যে তেওঁৰ বিৰুদ্ধে পিতামহ ভীষ্ম, দুৰ্যোধন,
দুখাখন ৰৈ আছে, তাৰ আগছোৱা গম পোৱা নাছিল নি? তাৰ আগছোৱাটো জানিছিল যে তেওঁৰ বিৰুদ্ধে তেওঁৰ গুৰু দ্ৰোণাচাৰ্য ৰৈ আছে, তেওঁৰ বিৰুদ্ধে তেওঁৰ গুৰু কৃপাচাৰ্য ৰৈ আছে, তেওঁৰ বিৰুদ্ধে স্বয়ং পিতামহ ভীষ্মই শত্ৰুপক্ষত থিয় হৈ আছে। তেতিয়াহ'লে দুখটোতো আগৰ পৰাই প্ৰকাশ কৰিব লাগিছিল। এই ৰথখন মাজলৈ নিয়াৰ পাছত অৰ্জুন ইমান কিয় ভাগি পৰিল? মূল দৰ্শনটো কি? তাৰ পৰা কি দেখুৱালে যে পিতামহ ভীষ্ম চাওকচোন, গংগাৰ পুত্ৰ হৈও তেওঁ সেই অধৰ্মত দুৰ্যোধনৰ পক্ষত কিয় পূৰ্বতে প্ৰতিজ্ঞা কৰি থৈছিল নহয়নে, যে মই প্ৰাণ গ'লেও শৰীৰৰ পৰা প্ৰাণ গ'লে মই কেতিয়াও কুৰুবংশক ত্যাগ নকৰোঁ। সেইকাৰণে অধৰ্মটো চকুৰ আগত দেখাৰ পাছতো তেওঁ কুৰুবংশক এৰিব নোৱাৰিলে। আৰু সেই এৰিব নোৱাৰাৰ কাৰণে লগতে যেনেকৈ চাওকচোন, গাখীৰত আৰু পানী মিক্স কৰি দিলে সেইটো ভিন্ন কৰাটো যিদৰে সম্ভৱ নহয়, ঠিক নে অশুভটোৰ সৈতে যেতিয়া শুভটোও যোগ হৈ যায় তেতিয়া সেই শুভ প্ৰভাৱটো নথকা হৈ পৰেগৈ। গতিকে তেনেদৰেও আমি ল'ব পাৰোঁ। আৰু ঠিক আপুনি কোৱাৰ দৰে যে যদি সেইখন যুদ্ধ নহ'লহেঁতেন তেতিয়াহ'লে আমি গীতাৰ জ্ঞান হয়তো নাপালোহেঁতেন। গতিকে ইয়াত বিভিন্ন দৃষ্টি আছে, গতিকে আমি নিজ নিজ দৃষ্টিৰে সেই ধাৰণাটো বুজিব পাৰোঁ। এতিয়া যদি চাওঁ যে চাওকচোন, যে অৰ্জুনেতো আগতীয়াকৈ জানিছিল যে মোৰ বিপৰীতে দ্ৰোণাচাৰ্য কৃপাচাৰ্য পিতামহ ভীষ্মই ৰৈ আছে, তেতিয়া মনটো বেয়া আগৰ পৰাই লাগিব লাগিছিল। এই সন্মুখলৈ যোৱাৰ পাছতহে কিয় লাগিলে? কাৰণ সেইটো আমি নিজৰ ক্ষেত্ৰতে চাব পাৰোঁ। আমি মুখেৰে কওঁ, কিন্তু যেতিয়া পৰিস্থিতিটো সন্মুখীন হয় সেইটো বেলেগ হয়। কিবা এটা কাম কৰা মানে পাৰিম হৈ যাব। কিন্তু যেতিয়া প্ৰেক্টিকেলি ব্যৱহাৰিক ৰূপত পৰিস্থিতিটোৰ সন্মুখীন হোৱা যায় তেতিয়া তাৰ খুঁটি নাতিবিলাক আমি গম পোৱা যায়। গতিকে যেতিয়া সন্মুখত অৰ্জুনে ছয় চক্ষুৰে নিজৰে আত্মীয়সকলক নিজৰ বিৰুদ্ধে থিয় হোৱা দেখিলে, তাত আৰু বৰ বেছি বহাল ব্যাখ্যা কৰাৰ প্ৰয়োজন নাই। স্বাভাৱিকতে আমাৰ নিজৰ আত্মীয়জনে যদি আমাৰ বিৰুদ্ধে অস্ত্ৰলৈ উপস্থিত হয় তেতিয়া স্বাভাৱিকতে বেয়া লাগিব। অৰ্জুনৰো বেয়া লাগিছিল, আৰু ইমান বেয়া লাগিলে যে তেওঁ ভগৱন্তক ক'লে যে প্ৰভু মই আৰু যুদ্ধ কৰিবলৈ ইচ্ছা নাই। বোলে কিয়? কাৰণ মই যদি এই যুদ্ধখনত কেনেবাকৈ জয়ী হ'লেও মোৰ কি লাভটো হ'ব? মোৰ আত্মীয়সকলেই যদি মোৰ লগত নাথাকে, তাতকেতো মই ভিক্ষাটন কৰাই ভাল, ভিক্ষা কৰি জীৱনটো পাৰ কৰাই ভাল। কাৰণ মই আত্মীয়সকলক বুদ্ধি যদি মই নিজে ভোগ কৰিবলৈ হয় তেতিয়াহ'লে তাৰ পৰা মোৰ ধৰ্ম কৰ্মটো বাদেই দিয়ক, তাৰ পৰা মই আন্তৰিক শান্তিটোৱেই নাপামচোন। আৰু এইটো কেনেকৈ ধৰ্ম হ'ব যে মই আত্মীয়সকলৰ বিৰুদ্ধে মই অস্ত্ৰ তুলি ল'ম? গতিকে সেইবুলি তেনেদৰে কিছুমান বহু কথা কৈ অৰ্জুনে নিজৰ গাণ্ডীপ ৰথত এৰি দিলে যে প্ৰভু মই আৰু যুদ্ধ নকৰোঁ। এইখিনি প্ৰসংগৰে বিষাদ যুক্তি প্ৰায় সম্পূৰ্ণ হৈছে যে কাৰ পক্ষত ভীষ্ম দ্ৰোণৰ পৰা আৰম্ভ কৰি বিকৰ্ণলৈকে কাৰ পক্ষত কোন আছে, যুদ্ধৰ আৰম্ভণিত পঞ্চপাণ্ডৱে কি শংখ বজালে, এনেকুৱা ধৰণৰ বৰ্ণনাৰে বিষাদ যুক্তিত এনেদৰে সম্পূৰ্ণ হৈছে নহয়নে? গতিকে বিষাদ যুক্তিয়ে কি দেখিছে? মানুহৰ জীৱনৰ সেই পৰিস্থিতিটো, যিটো পৰিস্থিতিত মনুষ্যজন নিজৰ দায়িত্বটো পালন কৰাৰ পৰা বিচলিত হয়। অৰ্জুনৰ দায়িত্ব ক্ষত্ৰিয় ৰূপত আছিল যুদ্ধ কৰা, তাকো স্বইচ্ছাই বিচৰা নাছিল। দুৰ্যোধনে যুদ্ধৰ হুংকাৰ দিয়াৰ বাবে পঞ্চপাণ্ডৱে যুদ্ধৰ বাবে আগবাঢ়িব লগা হ'ল। গতিকে আমাকো জীৱনত আমাৰ পৰিস্থিতিবিলাকে হুংকাৰ দিয়ে। গতিকে সেই পৰিস্থিতিসমূহৰ ওচৰত যে আমি অৰ্জুনৰ দৰে বিষাদ প্ৰাপ্ত কৰি একেবাৰে ভাগি পৰোঁ তেতিয়াহ'লে নহ'ব। তাৰ বাবে আশ্ৰয় অৰ্জুনক কোনে দিলে? ভগৱন্তই। গতিকে অৰ্জুনক সেই জ্ঞান দৰ্শনৰ জৰিয়তে যিখিনি মাৰ্গদৰ্শন কৰিলে, সেই মাৰ্গদৰ্শনখিনি আমি যেতিয়া নিজৰ জীৱনত বিষাদৰ সন্মুখীন হ'ম, সেই জ্ঞানক প্ৰয়োগ কৰি সেই বিষাদক অতিক্ৰম কৰিম। এতিয়া সেই বিষাদক অতিক্ৰম কৰিবলৈ ভগৱন্তই পোনপ্ৰথমতে তেওঁক জ্ঞান দিছে। সেইবাবে ইয়াৰ পাছতেই আহিছে সাংখ্য যুগ। সাংখ্য যুগৰ মূল বিষয়বস্তু হৈছে আত্মতত্বৰ কথা বা আত্মবিদ্যাৰ কথা। ভগৱন্তই অৰ্জুনক প্ৰথম কোৱা বাক্যটিয়ে হৈছে কি যে ক্লেব্যং মাস্মগমঃ পাৰ্থ নেত্ৰদ্য উপপদ্যতে শূদ্ৰং হৃদয় দৌৰ্বল্যা তক্তোতিষ্ঠ পৰন্তব। যে হে অৰ্জুন, তুমি এই ক্লীবৰ দৰে নপুংসকৰ দৰে আচৰণ পৰিত্যাগ কৰা। এনে অশুভ কথাই তোমাক শোভা নিদিয়ে। তুমি হৈছা ক্ষত্ৰিয়, ক্ষত্ৰিয়ৰ দায়িত্ব যে সন্মুখত ৰণৰ সন্মুখীন হ'লে তেওঁ সেই ৰণত যাতে সহযোগ কৰে। আৰু কাৰণ ভগৱন্তইতো কৈছিল ন, স্বধৰ্মী নিধনং শ্ৰেয় পৰধৰ্ম ভয়াৱহ। এতিয়া স্বধৰ্মৰ দুটা স্তৰ আছে। প্ৰথমটি স্তৰ হৈছে নিজৰ গুণ কৰ্মভেদে আচৰণ, শৰীৰটোৰ। আন্তৰিক স্তৰটো হৈছে আত্মা। স্ব বুলি ক'লে আন্তৰিক স্তৰত কাৰ কথা বুজা যায়? আত্মাৰ কথা।
আত্মাৰ স্বধৰ্ম কি? ঈশ্বৰ প্ৰদত্ত দায়িত্ব পালন কৰা। গতিকে অৰ্জুনক ভগৱন্তই চাওকচোন, এইখিনিতে আধ্যাত্মিকতা আটাইতকৈ টাৰ্ণিং পইণ্টটো আহে। আধ্যাত্মিকতা বুলি ক'লে আমি কি বুজো? সংসাৰ বিমুখিতাৰ কথা। সাধাৰণতে এই গীতা ভাগত এতিয়াই পঢ়িলে বুলিব ঘৰ দুৱাৰ এইখিনি কথা ভালকৈ চিন্তা চৰ্চা কৰিব নহ'ব, এনেকুৱা এটা চিন্তা সাধাৰণ মানুহৰ মনত থাকে। কিন্তু গীতাৰ এই প্ৰসংগতে আটাইতকৈ তাৰ চৰম উদাহৰণ যে ভগৱন্তই কেতিয়াও সংসাৰ বিমুখিতা দেখুওৱা নাই। অৰ্জুনক ক'ব পাৰিলেহেঁতেন, বুজাব পাৰিলেহেঁতেন, বৈৰাগ্যৰ উপদেশ দিব পাৰিলেহেঁতেন, কিন্তু বৈৰাগ্যৰ উপদেশ সেইখিনিত নাই দিয়া নহয়, যে তুমি পৰিস্থিতিটোৰ সন্মুখীন হোৱা, কাৰণ এই পৰিস্থিতিটো তুমি প্ৰাপ্ত হৈছা। গতিকে বীৰৰ লক্ষণ সেইখিনিতহে, যেতিয়া তেওঁ সন্মুখীন পৰিস্থিতিটোৰ হ'ব। আৰু কিহেৰে? ধৰ্মত থাকি। কাৰণ সেই কুৰুকুলে পাণ্ডৱকুলক নষ্ট কৰিবলৈকে এনেকুৱা কোনো কৰ্ম নাছিল যি কৰ্ম তেওঁলোকে বাট পলাইছিল। বিহৰ পৰা আৰম্ভ কৰি জতুগৃহদাহৰ পৰা অগ্নিদাহলৈকে সকলো কৰ্মৰ তেওঁলোকক বধ কৰিব বিচাৰিছিল। তাৰ বিপৰীতে পাণ্ডৱকুলৰ কিন্তু অপৰাধ নাছিল। আৰু দ্ৰৌপদীৰ বস্ত্ৰহৰণৰ জৰিয়তেতো তেওঁলোকে কাহানিও সেই কুৰু বংশত নোহোৱা এটা ডাঙৰ অপৰাধ আচৰণ কৰিছিল। এগৰাকী ৰজস্বলা নাৰীক যেতিয়া সেই ৰাজসভাত বস্ত্ৰহৰণ কৰা হৈছিল, তেতিয়া জৰুৰী হৈ পৰিছিল সেই অধৰ্মৰ প্ৰবৃত্তিসমূহক দমন কৰাৰ বাবে। আৰু সেই অধৰ্ম প্ৰবৃত্তিসমূহক দমন কৰাৰ বাবে পোনপ্ৰথমতে ভগৱন্তই অৰ্জুনৰ মোহভংগ কৰিছে। অৰ্জুনক এই কথা ভগৱন্তই সাংখ্য যুগত বুজাইছে যে তুমি যিটো শৰীৰৰ বিষয়ে চিন্তা কৰি ভাবিছা যে এওঁলোকৰ মৃত্যু হোৱাৰ পিছত এওঁলোকে অধোগতি পাব, প্ৰকৃততে এওঁলোকৰ মৃত্যু মোৰ দৃষ্টি পৰিলতে কাহানিবাই হৈ গ'ল। তুমি মাত্ৰ মাধ্যমহে হবা। আৰু যিটো শৰীৰৰ বিনাশৰ কথা তুমি ভাবি আছা, এওঁলোকক তুমি মৃত্যু নিদিয়া, মুক্তহে দিবা। পিতামহ ভীষ্মই নিজৰ প্ৰতিজ্ঞা বাধ্যতাত পৰি অৰ্জুনৰ অধৰ্ম সহি থাকিব লগা হৈছে। গতিকে তুমি যেতিয়া তেওঁক এই শৰীৰটোৰ পৰা সেই জীৱক আঁতৰাই পঠাবা, তেতিয়া সেই জীৱৰ বাবেও মুক্তিৰ পথটোহে প্ৰশস্ত হ'ব। এইখিনিতে আকৌ অকণমান ভুল ধাৰণা আহিব পাৰে যে তেতিয়াহ'লে কোনোবাই ঢেৰ কষ্ট পাইছে, কষ্ট পালে বোলে সোনকালে, আজিকালি ইনজেকশ্যন ওলাইছে নহয়, ডক্টৰবিলাকে যে কিছুসকলে দিয়ে, বোলে বৰ কষ্ট খাইছে, ইনজেকশ্যন দি বোলে মাৰি দিলে কষ্টটো বোলে কম হ'ব। সেইটো চিন্তা কৰিলে আকৌ নহ'ব। কিয় নহ'ব? কাৰণ কাৰোবাক মুক্তি দিয়াৰ দায়িত্ব আপোনাক মোক ঈশ্বৰে দিয়া নাই, সেইটো অৰ্জুনকহে দিছিল, নহয়নে? গতিকে অৰ্জুনক সেই যুদ্ধৰ জৰিয়তে চাওকচোন, যুদ্ধ ক্ষেত্ৰতো আত্মতত্বৰ উপদেশ দিছে। কি প্ৰয়োজন আছিলে এইখিনি কথাচোন আগচোৱা। অৰ্জুনৰ সৈতে একেলগে যেতিয়া ভগৱন্ত আছিল, ঘৰত বহি বহিও ধুনীয়াকৈ বুজাব পাৰিলেহেঁতেন। যুদ্ধৰ আগমুহূৰ্তত কিয় কৈছে? যেতিয়া অৰ্জুনে গাণ্ডীপ পেলাই দিলে যে প্ৰভু মই এতিয়া কি কৰিম কি নকৰিম একো ভাবি পোৱা নাই, গতিকে তুমি মাৰ্গদৰ্শন কৰা। আৰু তেতিয়া অৰ্জুনে ঈশ্বৰত আশ্ৰয় লভিছে যে তুমি মাৰ্গদৰ্শন কৰা। আৰু সেই মাৰ্গদৰ্শন কৰা বুলি কোৱাৰ লগে লগেহে ভগৱন্ত কৃষ্ণই তেওঁৰ উপদেশ আৰম্ভ কৰিছে যে অৰ্জুন চোৱা, এই শৰীৰটো হৈছে বিনাশী আৰু এই শৰীৰত জীৱাত্মা বদ্ধ হৈছে। কাৰণ আত্মা পৰমাত্মা হৈছে, উদাহৰণ হিচাপত চাবলৈ গ'লে দপদপকৈ জ্বলি থকা জুইকুৰা পৰমাত্মা, তাৰ পৰা উফৰি বিচ্ছিন্ন হৈ অহা ফিৰিঙতি কেইটা হৈছে জীৱাত্মা। সেই জীৱাত্মাই আমাৰ শৰীৰত বিদ্যমান হৈ আছে। এতিয়া এই জীৱই কৰ্মবশতঃ বন্ধনত থাকিব লাগে, কাৰণ সংসাৰত যত যিমান কৰ্ম আছে সেয়া লাগিলে পুণ্য কৰ্মই নহওক কিয় বোলে জীৱৰ বন্ধনৰ কাৰণ। তেতিয়াহ'লে সেই জীৱৰ মুক্তি কিদৰে সম্ভৱ? যেতিয়া জীৱই সংসাৰত যদি পুণ্য কৰ্ম এটাও কৰে, পুণ্য কৰ্মটোও যদি বন্ধনৰে কাৰণ হয়, তেতিয়াহ'লে এই যুদ্ধৰ দৰে কৰ্মটোৱে কেনেকৈ জীৱক মুক্তি দিয়াব পাৰিব? আৰু জীৱাত্মাৰ লক্ষণ ক'বলৈ কৈতো ভগৱন্তই কৈছে ন, আত্মাক যে গুণ দুখ নৈনং ছিদন্তি শস্ত্ৰাণি নৈনং দহতি পাৱকঃ, যে আত্মাক জুইয়ে জ্বলাব নোৱাৰে, নহয়নে? অস্ত্ৰাঘাত কৰিব নোৱাৰে, কোনো গুণ দুখে স্পৰ্শ কৰিব নোৱাৰে। তেতিয়াহ'লে ভগৱন্তই ইয়াত কাৰ মুক্তিৰ কথা কৈছে? আত্মাটো ক'ত আছে? এইটো হৈছে স্থূল শৰীৰ, যিটো আমি চকুৰে দেখিছোঁ। এই স্থূল শৰীৰটোৰ ভিতৰত আছে কি? এটা সূক্ষ্ম শৰীৰ। সেই সূক্ষ্ম শৰীৰ আৰু স্থূল শৰীৰটোৰ মাজত পঞ্চকোষ আছে, অৰ্থাৎ শৰীৰৰ বোলে 5টা আৱৰণ। পোনপ্ৰথমতেই হৈছে অন্নময় কোষ। এই শৰীৰটো নিৰ্মাণ হৈছে অন্নৰ জৰিয়তে।
সেইকাৰণে শৰীৰৰ প্ৰথমটি আৱৰণ বোলে অন্নময় কোষেৰে নিৰ্মিত। ইয়াৰ পাছতে আছে বোলে প্ৰাণময় কোষ। উশাহ নিশাহত যি বায়ু চলাচল কৰি আছে এয়াই প্ৰাণবায়ু নহয় নহয়। মনুষ্য শৰীৰত বোলে পঞ্চ প্ৰাণবায়ু আছে নহয়, প্ৰাণ, অপান, ব্যান, সমান, উদান। ইয়াকে আকৌ সূক্ষ্মকে ভাগ কৰি 10 প্ৰকাৰৰ প্ৰাণবায়ুলৈ লৈ যোৱা হৈছে। গতিকে এই প্ৰাণবায়ুসমূহে শৰীৰটো নিৰ্মাণ হৈ আছে দ্বিতীয়টি অংশ, সেইকাৰণে ইয়াক কোৱা হৈছে প্ৰাণময় কোষ। আৰু সেই প্ৰাণময় কোষে কাক আশ্ৰয় কৰি আছে? মনোময় কোষত। কাৰণ মনুষ্যই মনটোত যি ভাবে যি পায় তাৰ আধাৰতে সকলো কৰ্ম আচৰণ কৰে। আৰু সেই মনোময় কোষক পাৰ কৰি আছে বোলে বিজ্ঞানময় কোষ। অৰ্থাৎ স্থূল শৰীৰ আৰু সূক্ষ্ম শৰীৰটোৰ মাজৰ যিটো সম্পৰ্ক সেইটো ধৰি ৰাখিছে বিজ্ঞানময় কোষে, ভৌতিকতা আৰু অভৌতিকতাৰ মাজৰ সম্পৰ্ক। ইয়াৰ পাছত আছে আনন্দময় কোষ। সেই আনন্দময় কোষতেই বোলে আত্মাৰ অধিষ্ঠান। তেতিয়াহ'লে শৰীৰ আপুনি মই এটাই লৈ থকা নাই, 3টা লৈ আছোঁ। দেখি থকাটো হৈছে স্থূল শৰীৰ, ইয়াৰ ভিতৰত আছে সূক্ষ্ম শৰীৰ, আৰু তাৰ ভিতৰত আছে কাৰণ শৰীৰ। সেই কাৰণ শৰীৰেই হৈছে আত্মা। সেই আত্মা অনাদিকালৰ পৰা, যিদৰে ঈশ্বৰ চৈতন্য, ঈশ্বৰ অনাদিকালৰ পৰা আছে। গীতা শাস্ত্ৰই মূল 5টা তত্ত্ব প্ৰকাশ কৰিছে। পৰমাত্মাৰ বিষয়ে কৈছে, জীৱাত্মাৰ বিষয়ে কৈছে, কালৰ বিষয়ে কৈছে, কৰ্মৰ বিষয়ে কৈছে আৰু প্ৰকৃতিৰ বিষয়ে কৈছে। এই 5টা বিষয়তেই গীতাৰ জ্ঞান সম্পূৰ্ণ হৈছে। সেই জীৱাত্মা কাৰ অংশ? পৰমাত্মাৰ অংশ। বোলে কেনেদৰে? পৰমাত্মাৰ প্ৰকৃতিকে আমি ঈশ্বৰক কি বুলি কওঁ? আনন্দপূৰ্ণ, পূৰ্ণানন্দ বুলি নকওঁ জানো? এতিয়া আমিও সংসাৰখনত যি যি কৰ্ম কৰিছোঁ সকলো কৰ্মৰ উদ্দেশ্য হৈছে আনন্দ অনুভৱ কৰাটো। কোনোবাই ধন টকা পইচা অৰ্জন কৰিছে কিয়? নিজৰ প্ৰয়োজনীয় বস্তুখিনি লাগে। নিজৰ প্ৰয়োজনীয় বস্তুখিনি আমি ভোগ কৰিব বিচাৰোঁ, আৰু ভোগ কৰিলে তাৰ পৰা আমি আনন্দ পাম বুলি ভাবোঁ। কিন্তু সংসাৰজনিত আনন্দ ক্ৰমাৎ কমি যায়, কিন্তু ঈশ্বৰৰ সৈতে জড়িত আনন্দ ক্ৰমাৎ বৃদ্ধি হৈ যায়। কাৰোবাৰ গৃহত জন্ম হোৱা সন্তান এটি জন্ম হৈছে, সেই জন্ম হোৱা দিনাৰ আনন্দ সদায় দিনে একেই নাথাকে। কিন্তু যেতিয়া জীৱই ঈশ্বৰত আশ্ৰয় গ্ৰহণ কৰে তেতিয়া ভাৱ অহাৰ লগে লগে তেওঁৰ অন্তৰত ক্ৰমাৎ আনন্দ বৃদ্ধি পায়। আৰু সেই আনন্দযুক্ত হৈ যেতিয়া তেওঁ ঈশ্বৰত অৰ্পণা কৰি লৌকিক কৰ্ম এটাও কৰে তেতিয়া যুদ্ধৰ দৰে হিংসাত্মক কৰ্মও ধৰ্মলৈ ৰূপান্তৰ হয়। কিয়? ধৰ্মত থাকি তেওঁ তাক আচৰণ কৰিছে। এতিয়া অৰ্জুনক যেতিয়া পাকে প্ৰকাৰে ভগৱন্তই এই কথা বুজাব বিচাৰিছে যে হে অৰ্জুন, তুমি শৰীৰটোৰ কথা চিন্তা কৰি আছা, কিন্তু শৰীৰটোতো নষ্ট হ'ব, শৰীৰটোক ৰক্ষা কৰা সম্ভৱ নহয়। প্ৰকৃততে অনাদিকালৰ পৰা বিদ্যমান আছে কি? সেই জীৱাত্মা। আৰু সেই জীৱাত্মা কৰ্মৰ বন্ধনত থাকে কাৰণে বাৰে বাৰে বিভিন্ন শৰীৰৰ জৰিয়তে এই পৃথিৱীলৈ আহিব লগা হয়। কিন্তু এইসকল জীৱই নিজৰ কৰ্ম সংস্কাৰ বশত আজি তোমাৰ বিৰুদ্ধে অধৰ্মত প্ৰবৃত্ত হৈ অস্ত্ৰ তুলি লৈছে। কিন্তু প্ৰত্যক্ষ মোৰ ইচ্ছাতেই বা প্ৰত্যক্ষ মোৰ কৃপাতেই তুমি এওঁলোকক মাত্ৰ শৰীৰৰ পৰা জীৱতী ওলাই যোৱাৰ বাবে পথটো প্ৰশস্ত কৰি প্ৰকৃত মুক্তিহে প্ৰদান কৰিবা। কাৰণ দুৰ্যোধন দুঃশাসন এইসকল নৰকলৈ যোৱা নাই নহয়, তেওঁলোক সেই শৰীৰৰ পৰা মুক্ত হৈ স্বৰ্গলৈহে গতি কৰিছে। গতিকে সেই যুদ্ধ কেৱল বধৰ নিমিত্তেই নহয়, সেই যুদ্ধ হৈছিল মুক্তিৰ নিমিত্তে। কাৰণ মনুষ্যৰ জন্মই হৈছে মুক্তিৰ বাবে, মুক্তি লাভৰ বাবে। অন্য জীৱবিলাকে সহজতে মুক্তি পোৱাটো সম্ভৱ নহয়, কাৰণ সিহঁতক বিবেক শক্তিটো দিয়া হোৱা নাই, কিন্তু মনুষ্যক দিছে। সেইবাবে কোৱা হৈছে মনুষ্য শৰীৰত জীৱৰ মূল লক্ষ্যটো হৈছে কি? মুক্তি পোৱা। মুক্তি মানে কি? ঈশ্বৰ চৰণত আশ্ৰয়, আৰু ঈশ্বৰ চৰণত আশ্ৰয় লাভ কৰিলেহে জীৱ তৃপ্ত হয়। মোক যদি গোটেই পৃথিৱীৰ সা সম্পত্তি আনিও দি দিয়েহি, মই নিজকে তৃপ্ত বুলি ক'ব নোৱাৰোঁ। কিয়? কাৰণ সংসাৰখনত দুঃখালয়ম অশাশ্বতম অপূৰ্ণমিতি সংসাৰ। সংসাৰখন অপূৰ্ণ, অপূৰ্ণ বস্তুৱে কেতিয়াও জীৱক পূৰ্ণ সুখৰ অনুভৱ কৰাব নোৱাৰে, যেতিয়ালৈকে এই জীৱই সেই ঈশ্বৰক পাব নোৱাৰে। কিমতে ভকতি কৰিব তোমাত হৰি হৰি হৰি।